হাই গাইজ, আমি এতিয়া যাবলৈ ওলাইছোঁ ৰৈ বিনালে চাবৰ কাৰণে। যেন তেন টিকেট কেইখনমান পাওঁতে ভাবিলোঁ সোনকালে চাই লওঁ, আৰু ৰৈ থকা ধৈৰ্য নাই আৰু কেতিয়া ভাল হলত টিকেট পাম। ৰখি থাকিলে এনেকৈ হ'ল আৰু চাবলৈ মানে হেঁপাহটো নাইকিয়া হৈ যাব। গতিকে জল্দি টিকেটটো পাওঁতে এয়া আমি সকলো মিলি যাবলৈ ওলাইছোঁ ৰৈ বিনালে চাবৰ কাৰণে। জুবিন দাৰ যিহেতু এখন লাষ্ট চিনেমা, চাবলৈ বহুত এটা আশা আছে, আৰু এয়া ওলাই আহিছোঁ আমি চিনেমাখন চাবৰ কাৰণে। হলটো আমাৰ পৰা বেছি দূৰ নহয়, ওচৰতে হয়। এয়া আহি পালোঁ, গাড়ীখন পাৰ্কিং কৰিয়ে মাইনাৰ কাৰণে কিবা এটা লৈ ল'লোঁ। টেনশ্যনো হৈ আছিলে যে মাইনাই চাব দিয়ে নে নাই বা আমনিয়ে কৰে নেকি। তেওঁ তাইক লৈ আহিছোঁ, তাইকো আহিব লাগে কাৰণে। আৰু এই আগুৱাই আছে দেখিছেনে, তাই নিজেহে যাব, একদম আগে ভাগে যায়। কিবা কৰে আজি নাজানো। এয়া মাও আহিছিল আমাৰ লগত, মাকো লৈ আহিছিলোঁ, আৰু এয়া আমি সকলো মিলি আহিছিলোঁ। এয়া ৰৈ বিনালে আৰম্ভ হ'ল। চিনেমাখন চাই বহুত ভাল লাগিলে। জুবিন দাৰ এখন চিনেমা এনেকৈ চাম বুলি ভাবা নাছিলোঁ। জুবিন দা নাই যিহেতু, তেওঁ চিনেমাখন চালোঁ। চিনেমাখনত জুবিন দাৰ অভিনয়টো বহুতেই ভাল লাগিছিল চাই। আজিৰ ভিডিঅ'টো ইমানে সামৰিলোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।